নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ধনতেৰাছৰ দিনটিত ঘৰলৈ এই এটি সৰু বস্তু অনাৰ ফলত 10 গুণ ফল লাভ হয়। তাৰেই দুটামান কথা লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ। সেয়েহে বন্ধু বান্ধৱীসকল, যিসকল লোকে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি দিয়ে যেন, আৰু লগতে থকা বেল বুটামটো টিপি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে ন'টিফিকেশ্যনৰ দ্বাৰা পাই গৈ থাকে। তেন্তে আহক বন্ধুসকল, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, এই পবিত্ৰ ধনতেৰাছৰ দিনটিত ধাতুৰ বাচন বা সোণ ৰূপৰ বস্তু কিনাটো অত্যন্ত মংগল। এই দিনটিত ধাতুৰ বাচন বা সোণ ৰূপৰ বস্তু কিনিলে তাৰ 13 গুণ বৃদ্ধি পায় বুলি কোৱা হয়। সেয়েহে এই দিনটিতে যদি এই এটি বিশেষ বস্তু ঘৰলৈ আনিব পাৰে তেন্তে তাৰ 10 গুণ ফল লাভ হয়। সেয়েহে জনোৱা হওক। বন্ধু বান্ধৱীসকল, পবিত্ৰ ধনত্ৰয়োদশীৰ দিনটিতে এডাল নতুন ঝাৰু ঘৰলৈ কিনি আনক। এই বিশেষ দিনটিত ঝাৰু কিনাটো অত্যন্ত শুভ আৰু অধিক লাভকাৰী হিচাপে মনা হয়। ইয়াৰ দ্বাৰা মা লক্ষ্মী ও কুবেৰদেৱ সেই ঘৰত প্ৰৱেশ কৰিব। গতিকে এই ধনতেৰাছৰ দিনা এডাল নতুন ঝাৰু ক্ৰয় কৰি আনি মা লক্ষ্মী ও কুবেৰদেৱক পূজা প্ৰাৰ্থনা কৰিব। দেখিব আপোনাৰ ঘৰৰ পৰা দৰিদ্ৰতা দূৰ হৈ গৈছে। এই পবিত্ৰ দিনটিত ঘৰলৈ নতুন ঝাৰু কিনি অনাৰ ফলত সেইখন ঘৰত মা লক্ষ্মীৰ লগতে কুবেৰদেৱৰ অশেষ কৃপা বৰ্ষে আৰু সৰ্বদাই সেইখন ঘৰত বাস কৰে। এইটো কথা মনত ৰাখিব যাতে ধনত্ৰয়োদশীৰ দিনটিত প্লাষ্টিকৰ ঝাৰু ঘৰলৈ নানে, আৰু লগতে ঘৰত যদি পুৰণা ঝাৰু থাকে সেই ঝাৰু ঘৰৰ পৰা অতি শীঘ্ৰে দূৰ কৰি পেলাব। আজিলৈ ইমানেই, ধন্যবাদ।